হালেলুয়া, প্ৰেজ দ্য লৰ্ড। খুদাবন পিতা যিৰে যীশুৱে তাৰ পৰা যাওঁতে দুজন অন্ধে তেওঁ পাছে পাছে আহি সেই দাৰিদ্ৰৰ সন্তান আমাক দয়া কৰি এই বুলি আটা পাৰি ক'লে। পাছে তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁ ওচৰলৈ আহিল। তাতে তেওঁ তেওঁলোকক ক'লে, ইয়াক কৰিবলৈ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে? তেওঁলোকে তেওঁক ক'লে, হয় প্ৰভু। তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক'লে, তোমালোকৰ বিশ্বাসৰ দৰে তোমালৈ হওক। তেতিয়া সেই সময়তে তেওঁলোকৰ চকু মুকলি হ'ল। হালেলুয়া। সেই সৰ্বশক্তিমান ঈশ্বৰ প্ৰভু, তুমি সকলো কৰিব পাৰা, যি নেকি মানুহৰ খাই দিছ সকলো সাধ্য প্ৰভু। হালেলুয়া। এই মুহূৰ্তত যি তোমাৰ এই বাক্যবিলাক ক'বলৈ লৈছোঁ, সকলোতে যেন তোমাৰ উপস্থিতি দিয়া প্ৰভু, তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ। তুমি প্ৰাৰ্থনা হ'লে গ্ৰহণ কৰিলা। আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। কোনবিলাক মানুহ স্বৰ্গৰাজ্যলৈ নাযায়? ভয়াতুৰ লোক স্বৰ্গৰাজ্যলৈ নাযায়। আপুনি পৃথিৱীত থাকিও ভয় কৰে, মানুহৰ কাৰণে ভয় কৰে। শয়তানৰ লগত কেনেকৈ লাগিব? আপুনি মানুহৰ কাৰণে, যাক ঈশ্বৰ বনালে, তাৰ কাৰণে ভয় কৰে, তেন্তে আপুনি ঈশ্বৰৰ মুখামুখি কেনেকৈ হ'ব? আপুনি স্বৰ্গত কেনেকৈ চাব? তাতোতো আপোনাৰ থিয় হ'বলৈ অসুবিধা হ'ব। বাইবেলে কৈছে, ভয়াতুৰবিলাক স্বৰ্গৰাজ্যত দাখিল নহ'ব। যদি আপোনাৰ ভয়াতুৰ স্বভাৱ আছে, আপোনাৰ ভিতৰত ভয় আছে, মোৰ ওচৰ চুবুৰীয়াই কি ক'ব? মোৰ ঘৰৰ মানুহে কি ক'ব? মোৰ গাঁৱৰ মানুহে কি ক'ব? মোৰ নগৰৰ মানুহবোৰে কি ক'ব? যদি আপোনাৰ এনেকুৱা প্ৰকাৰৰ ভয় আছে, আপুনি ঈশ্বৰ ৰাজ্যৰ কাৰণে নহয়। যদি আপোনাৰ ভিতৰত বল শক্তি, উত্তৰ দিব পৰা শক্তি আছে, তেন্তে ভালেই। বাইবেলত লিখিছে, ভয়াতুৰ ঈশ্বৰ ৰাজ্যলৈ নাযায়। শুনক, আপুনি চাৰ্চলৈ আহিছে, ঈশ্বৰে চমৎকাৰ কৰিছে। হালেলুয়া। প্ৰভুৱে আপোনাক সুস্থও কৰিব। হালেলুয়া। প্ৰভুৱে আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰ পূৰা কৰিব। হালেলুয়া। ঈশ্বৰে আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ চমৎকাৰ, আশ্চৰ্যজনক কাম কৰিব। আপোনাৰ লগত থাকিব। ঈশ্বৰক আপোনাৰ জীৱনত মেহচুচ কৰিব, অনুভৱ কৰিব। এয়া আশীৰ্বাদটো থাকিবই, কিয়নো যীশুৰ নামত শক্তি আছে। ঈশ্বৰৰ দেখে প্ৰাৰ্থনা কৰিছে, ইয়াতো হ'বই হ'ব। কিন্তু এনেকুৱা নহওক, এয়া সকলো পায়ো আপুনি নৰকলৈ গুচি যায়। এইটো নহয় যে আপোনাৰ লগত চমৎকাৰ হ'ল, আপোনাৰ টিকট পাক্কা নহয়, স্বৰ্গ টিকট। ঈশ্বৰৰ ৰাজ্যত দাখিল হ'ব পাৰিব যোন মানুহ এই কথাত আপোনাৰ ভিতৰৰ পৰা উলিয়াই দিব। সকলোতকৈ আগতে আপোনাৰ ভিতৰৰ পৰা ভয়াতুৰ স্বভাৱ আঁতৰাব লাগিব। এনেকুৱা নহয় যে আপুনি লগৰবিলাকক ভয় কৰে, সেইকাৰণে প্ৰভু বাক্য প্ৰচাৰ নকৰে। হালেলুয়া। এনেকুৱাতো নহয় যে আপুনি ঘৰৰ মানুহ, মিতিৰ কুটুমলৈ ভয় কৰে, এই কাৰণে খাচ প্ৰাৰ্থনা কৰা জৰুৰী আছে। এই টপিকৰ কাৰণে খাচ প্ৰাৰ্থনা কৰিব লাগে। প্ৰভু মোক এনেকুৱা আত্মা দিয়া, প্ৰভু মোক এনেকুৱা মন দিয়া, প্ৰভু মোৰ কাৰণে এনেকুৱা ৰাস্তা বনোৱা। এই ভয় মোৰ জীৱনৰ পৰা আঁতৰি যায়। হালেলুয়া। বাইবেলত লিখিছে, ভয়াতুৰ লোক, আপোনালোকে মানুহৰ মুখ দেখি ভয় নকৰিব। আপোনাৰ মুখৰ আগত আহি থিয় হ'ল কিছুমান মানুহ ভয় খাই যায়, কথা নকয়। বাইবেলত লিখিছে, যেতিয়া তুমি কথা কোৱা, মোৰ পিতা আত্মাই তোমাৰ হৈ কথা ক'ব। ভয়াতুৰ মানুহ চাৰ্চ আহিবলৈ ভয় কৰে, মিটিং মাৰিবলৈ ভয় কৰে, লুকাই লুকাই চাৰ্চলৈ আহে, ব্লেছিঙো লাগে, চমৎকাৰো লাগে, লুকাই লুকাই যায়। এই স্বভাৱ ভয়াতুৰবিলাকৰ, এই অভ্যাসে আপোনাৰ ঈশ্বৰ ৰাজ্যলৈ লৈ নাযায়। বাইবেলত লিখিছে, ভয়াতুৰ ঈশ্বৰ ৰাজ্যলৈ নাযায়। দ্বিতীয়, অবিশ্বাসী আৰু ঘিনলগীয়া কাম কৰা, এনেকুৱা ঘিনলগীয়া কাম, যি কাম ভাবিবই নোৱাৰা, ঘিনলগীয়া কাম। আজিকালি দেখিছে, নিজৰ শৰীৰটো চেঞ্জ কৰি লৈছে, ল'ৰা ছোৱালী বনিছে, ছোৱালী ল'ৰা বনিছে। আপুনি নিউজত দেখিছে, ঘিনলগীয়া কাম, গোটেই শৰীৰ টেটুৱে ভৰি আছে, মুখৰ ওপৰত টেটু, জিভাত ফুলি পিন্ধে, গোটেই কাণতে ফুলিয়ে ফুলি ভৰি থাকে, ঘিনলগীয়া কাম। লোকবিলাকে গুপ্ত অংগও চেঞ্জ কৰাই লয়, ল'ৰাই ছোৱালী, ছোৱালীয়ে ল'ৰা বনিছে, এনেকুৱা ঘিনলগীয়া কাম। আৰু বাইবেলে কৈছে, ইয়াত যিমান ঘিনলগীয়া কাম কৰা মানুহ আছে, এয়াও ঈশ্বৰ ৰাজ্যলৈ নাযায়। ল'ৰা ছোৱালী বলি দিয়া, উল্টা পুল্টা কাম কৰা, এনেকুৱা বেয়া কাম কৰা, ঈশ্বৰৰ বাক্য বিৰোধিতা কৰা, বাইবেলে কৈছে এয়া ঘিনলগীয়া কাম। এই ঘিনলগীয়া কাম কৰা মানুহ কেতিয়াও স্বৰ্গ ৰাজ্যলৈ নাযায়। 1 নম্বৰতে ভয়াতুৰ ঈশ্বৰ ৰাজ্যলৈ নাযায়। 2 নম্বৰতে অবিশ্বাসী ঘিনলগীয়া প্ৰভু ৰাজ্যলৈ নাযায়। 3 নম্বৰতে নৰবধ ঈশ্বৰ ৰাজ্যলৈ নাযায়। নৰবধি, মানুহ মৰা, হত্যাকাৰী। যদি নন খ্ৰীষ্ট ব্যক্তি ঈশ্বৰক নাজানে, আমি যদি কওঁ যীশুখ্ৰীষ্টক নাজানে, ইয়াক মাৰি পেলোৱা, ইয়াক হত্যা কৰা, এয়াও ভুল হয়। যদিও ঈশ্বৰত নাই, যদিও খ্ৰীষ্টক নাই মনা, কিন্তু হয়তো ঈশ্বৰে সন্তান। তেওঁৰ ন্যায় আপুনি নহয়, ঈশ্বৰে কৰিব। আপোনাৰ কাম তেওঁক বাক্য দিয়া, আপোনাৰ কাম তেওঁৰ চৰিত্ৰ স্বভাৱক ঠিক কৰা, নে তেওঁক ন্যায় কৰা। হালেলুয়া। ভয়াতুৰ লোক ঈশ্বৰ ৰাজ্যলৈ নাযায়, অবিশ্বাসী আৰু ঘিনলগীয়া। আৰু বাইবেলত কৈছে হত্যাকাৰী। আজি বহুত পপুলাৰ চেলিব্ৰিটিক মাৰি পেলাইছে। আপোনালোকে দেখিছে, জুবিন দাকো হত্যা কৰিলে। সকলোৱে হিয়া মুঠু জুবিন দা। এয়া ঈশ্বৰৰ ইচ্ছা হয়, কাক নিব লাগে, কাক থব লাগে। কিন্তু আমি কাৰো প্ৰাণ ল'ব নোৱাৰো। প্ৰাণ লোৱা আৰু দিয়া কেৱল প্ৰভুৰ লগত আছে, আৰু কাৰো লগত নাই। যিবিলাকে হত্যা কৰে, তেওঁলোক কি স্বৰ্গ ৰাজ্যলৈ যাবনে? কওক, আমাৰ ঈশ্বৰ এনেকুৱা হয় নেকি যে সেইসকল লোকক স্বৰ্গত এণ্ট্ৰি দিবলৈ দিব? যি জেগা পবিত্ৰ হয়, বাইবেলে কৈছে কেতিয়াও নোৱাৰে। ঘিনলগীয়া কাম কৰা, হত্যাকাৰী কেতিয়াও স্বৰ্গ ৰাজ্যত প্ৰৱেশ নকৰিব। যোনে ঈশ্বৰ দেহক হত্যা কৰে, কলচীয়াবিলাকৰ বিৰোধিতা কৰে,
পাষ্টৰক হত্যা কৰে, কি সেইসকল ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিবনে নকৰিব? বাইবেলে কৈছে বেভিচাৰ কৰা। এজন পুৰুষ এগৰাকী স্ত্ৰী বনাইছিলে। ঈশ্বৰে কৈছে এয়া মই বনোৱা। দুয়োজনে একেলগে এজনে আনজনৰ স্পৰ্শত থাকক, তাৰ লগত 3 নম্বৰত নাহক, কেতিয়াও লগ খাব নালাগে। ঈশ্বৰে কৈছে যাক মই যোগ কৰোঁ মানুহে তাক বিয়োগ নকৰক। হালেলুয়া। আপুনি পতি পত্নী একেলগে আনন্দত থাকক, আপুনি ফিজিকেল একেলগে আনন্দত থাকক, তৃতীয়জন ব্যক্তি তেওঁলোকৰ ঘৰ সংসাৰ নাভাঙক। বাইবেলে কৈছে ঈশ্বৰে 2জন বনাইছে, 3জন নাই বনোৱা, পৰকীয়া প্ৰেম থাকিবলৈ নাই দিয়া। বাইবেলত পতি পত্নীক বনাইছিলে, দুয়োজনকে ফিজিকেল আনন্দত থাকিবলৈ দিছে। এনেকুৱা নহওক যে তৃতীয় ব্যক্তি আহক। বাইবেলে কৈছে এডন বাটিকাত পাপ কিয় হৈছিল? আদম আৰু হাৱাৰ মাজত তৃতীয়জন শৈতান আহিছিল, যাৰ কাৰণে গোটেই পৃথিৱীত পাপ হ'ল। হালেলুয়া। সেইকাৰণে বেভিচাৰ আজিকালি সকলোতকৈ চেলেঞ্জ কলচীয়াৰ কাৰণে। ডেকা জীয়ৰ কাৰণে বেভিচাৰ হয়, চিনেমাত বেভিচাৰ প্ৰচাৰ কৰা হয়, ইণ্টাৰনেট সকলো জেগাতে বেভিচাৰ প্ৰমোট কৰা হৈছে, বলিউড হলিউডত বেভিচাৰ প্ৰমোট কৰা যায়। শৈতানে বহুত ডাঙৰ টেপ বনাই লৈছে, চৰকাৰকো আপোনাৰ হাত কৰি লৈছে। 664 নম্বৰ মোহৰ বনিছে। এই সকলোবোৰে আপোনাৰ কাৰণে নিৰাশ কৰা নহয়, আনন্দৰ কাৰণে হয়। কিহৰ কাৰণে আপুনি ৰখি আছে? কিহৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰি আছে? বাইবেলত ভৱিষ্যতবাণী আজি পুৰা হৈছে। এয়া আনন্দ কথা। হালেলুয়া। মানুহজন মানুহগৰাকীৰ মাজত মিলাপ্ৰীতি হ'ব লাগে, ইজনে সিজনৰ প্ৰতি বিশ্বাস থাকিব লাগে। আজিকালি কিছুমান মানুহ এনেকুৱা থাকে, হোৱাটছআপটো লগ লগাই থয়, ইনষ্টাগ্ৰামতো লগ লগাই থয়, ফেচবুক ইউটিউব ফোনতো লগ লগাই থয়, বাক্য পঢ়ে, বচন কয়। তেওঁ এনেকুৱা প্ৰভাৱ এয়া হ'ব নালাগে। ঈশ্বৰ যেনেকুৱা পবিত্ৰ, আমাকো ঠিক তেনেকুৱা ধৰণে পবিত্ৰ বনাবলৈ বিচাৰে। হালেলুয়া। সেইকাৰণে মানুহবিলাকে প্ৰভুৰ ওচৰলৈ সোনকালে নাহে, কিয়নো ঈশ্বৰ ৰাস্তা সৰু আৰু বাকী ৰাস্তা বহল খোলা বুজা। আপুনি মদ খাওক, গালি পাৰক, মিছা কথা কওক, বেভিচাৰ কৰক, কোনো প্ৰব্লেম নাই, সকলো খোলা। বাইবেলত লিখিছে মঠি 6 অধ্যায়ত কৈছে যি দুৱাৰে স্বৰ্গ ৰাজ্যলৈ যায় সেই দুৱাৰ ঠেক আৰু বাটো চেপ, আৰু নৰকলৈ যোৱা ৰাস্তা বহল আৰু মুকলি। যি মানুহে স্বৰ্গ ৰাজ্যলৈ যায় ঠেক ৰাস্তাই যায়, সেইকাৰণে কম মানুহ আহে, বেছি মানুহ সেইফালে যায়। মদো পাব, চিগাৰেটো পাব, ভাং পাব, চাদা তামোল পাব। লোকসকলে ক'ব ব'ল যাওঁ ব'ল, ভাল লাগিব, তাক ৰাখোতা নাই। হালেলুয়া। মৰা পাছত ফটো আগত লিখি দিয়ে স্বৰ্গবাসী, হ'ব পাৰে চাদা খাই মদ খাই মৰা হওক, লিখি দিয়ে মনটোক সন্তুষ্ট দিবলৈ স্বৰ্গবাসী। বাইবেলে কৈছে স্বৰ্গবাসী সেইসকল যাৰ ওপৰত ঈশ্বৰৰ বাক্যই কাম কৰে আৰু বাক্য অনুসাৰে কাম কৰে। সকলোৱে কওক মই বাক্য পাছত চলিম, মই ঈশ্বৰৰ বাক্যক অনুসৰণ কৰিম। আমেন। হালেলুয়া। বাইবেলত লিখিছে ভয়াটো প্ৰভু ৰাজ্যত দাখিল নহ'ব, ঘিনলগীয়া প্ৰভু ৰাজ্যলৈ নাযাব, বেভিচাৰী ঈশ্বৰ ৰাজ্যলৈ নাযাব, যাদুটনা যিসকলে যাদুটনা কৰি ইনকমৰ পথ উলিয়ায়, যাদুটনা কিছুমান ঘৰত তাবিজ পুতে, হাড়দি পুতি থয়, চুলি কাপোৰ কিছুমানৰ ঘৰত ইটো কৰে সিটো কৰে, ভৰি ধূলি উঠাই নিয়ে, যাদুটনা কৰে। তেওঁ কাম বন্ধ কৰিবলৈ, তেওঁ কাম খুলিবলৈ এয়া কৰে, যিমান উল্টা পুল্টা কাম কৰে। কিন্তু বাইবেলে কৈছে এয়া পৃথিৱীৰ ৰং ধেমালি কৰি সন্তুষ্টি লৈছে, কিন্তু ঈশ্বৰ ৰাজ্যত ইয়াৰ কোনো স্থান নাই, স্বৰ্গত কোনো অধিকাৰ নাই। হালেলুয়া। যাদুটনা পাষ্টৰবোৰ যাদুটনা কৰে। বাইবেলে কৈছে জাকবৰ ওপৰত যাদুটনাই কাম নকৰিছিল। আমি ঈশ্বৰৰ সন্তান হয়। হালেলুয়া। দেৱপূজা কৰা এয়াও স্বৰ্গ ৰাজ্যত দাখিল নহ'ব। ঈশ্বৰে দেৱপূজা কৰা ঘৃণ কৰে। আপুনি এটা পাথৰক ঈশ্বৰ বুলি কেনেকৈ ক'ব পাৰে? কিয়নো ৰোমিয়া 1 অধ্যায়ত লিখিছে ঈশ্বৰে তেওঁলোকক অনুচিত কৰ্ম কৰিবলৈ ভ্ৰষ্ট মতিলৈ সোধাই দিলে। সেই সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ, হিংসা, অসূয়া, নৰবধ, বিবাদ, ছল, অশত্ৰুতা, অসূয়া পৰিপূৰ্ণ, ফুচুলতা, পৰচৰ্চাকাৰী, ঈশ্বৰক ঘৃণাপাত্ৰ, গৰ্বী, অহংকাৰী, দৰ্বী, কুকল্পনা জন্মোৱা, পিতৃ মাতৃক নমনা, বিৰোধ, নিয়ম ভঙা, স্নেহহীন আৰু নিদয়। ঈশ্বৰৰ মুখো এই বস্তুবোৰৰ লগত মিলাই দিলে। তেওঁ কৰুণা, কৃপা, দয়া। ঈশ্বৰে সেইকাৰণে সিহঁতক অধাৰ্মিকতালৈ এৰি দিলে, তেওঁলোকে বাক্যক মনা নাছিলে। হালেলুয়া। সেইকাৰণে দেৱপূজা পাপ হয়। বাইবেলে কৈছে ঈশ্বৰে মুচি কৈছিল মূৰ্তি পূজা নকৰিবা, ইজৰাইলক প্ৰতিফল দিছিল, মূৰ্তি পূজা কৰিবলৈ লাগিছিল। আজি সেইকাৰণে খ্ৰীষ্টান মানুহে মূৰ্তি পূজা নকৰে, কোনো বস্তুৰ আগত মূৰ নুদুৱায়, আৰু ঈশ্বৰৰ মানুহ এই কাৰণে বিৰোধ কৰে। বহুত মানুহে এই কথা বিৰোধ কৰে। কিছুমান মানুহে কয় তুমি প্ৰসাদ নোখোৱা, দেৱতাৰ আগত সেৱা নকৰা। মই কওঁ সকলোতকৈ ডাঙৰ প্ৰসাদ প্ৰভু নাম, সকলোতকৈ ডাঙৰ প্ৰসাদ আপোনাৰ স্বভাৱ চৰিত্ৰ। যদি আপোনাৰ চৰিত্ৰ ঠিক নহয়, বাহিৰত যি খালেও ভিতৰত অশুচি হৈ থাকে। হালেলুয়া। আমিন। সেইকাৰণে যি বাক্য আমাৰ কাৰণে প্ৰথম, ঈশ্বৰ আমাৰ কাৰণে প্ৰথম। আমি ঈশ্বৰ বাক্যক মানি চলিব লাগে, মানুহৰ বাক্য মানিব নালাগে, আৰু ছেকেণ্ড তৰ্ক কৰিব নালাগে। এই কথাৰ কাৰণে দন হাই কৰিব নালাগে। এখন দেশৰ যি নিয়ম আছে ঠিক তেনেদৰে ঈশ্বৰৰ বাক্য এটা নিয়ম আছে, সেইটো মানিব লাগে। যদি আপুনি ঈশ্বৰ ৰাজ্যলৈ যাব,
তেন্তে ঈশ্বৰৰ ৰুল পূৰা কৰিব লাগিব, তেতিয়াহে যাব পাৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বাক্যত কৈছে মূৰ্তি পূজা, মিছা কথা কোৱা, নৰকত জুইত পৰিব। কথাই কথাই মিছা কোৱা, মিছা সাক্ষ্য, নিন্দা, পৰচৰ্চা কৰা, মিছাকৈ ভক্তি কৰা, মিছা কথা কৈ উল্টা পুল্টা কাম কৰা। বাইবেলে কৈছে এনেকুৱা মানুহ কেতিয়াও স্বৰ্গৰাজ্যলৈ নাযায়। যীশুৱে কৈছে চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এইকাৰণে আহিলোঁ। ঈশ্বৰে কোনো ধৰ্ম জাত পাত বদলাবলৈ নাই অহা। ঈশ্বৰ কি ধৰ্ম হয়, মোৰ কি ধৰ্ম হয়, মোৰ যি ধৰ্ম হয় মোৰ ল'ৰা ছোৱালীও সেইটোৱে ধৰ্ম হয়, কিন্তু ঈশ্বৰ ধৰ্মতকৈ ওপৰ হয়। ঈশ্বৰ জাত পাততকৈ ওপৰ হয়। জাত পাত তলৰ খাপৰ, কিন্তু ঈশ্বৰ জাত পাততকৈ ওপৰ, হাই লেভেলৰ। সেইকাৰণে ঈশ্বৰৰ লগত থাকিব লাগে। ঈশ্বৰ কোনো জাত পাতৰ লগত মিলাব নালাগে। সেই ব্যক্তি ঈশ্বৰ ৰাজ্যলৈ যাব যাৰ ভিতৰত এই কমজুৰি নাথাকিব। হালেলুয়া। ভয়াতু, অবিশ্বাসী, ঘিনলগীয়া কৰ্ম কৰা, হত্যাকাৰী, ব্যভিচাৰী, যাদুটনা কৰা, দেৱপূজা, সকলো প্ৰকাৰৰ মিছা কথা কোৱা। বাইবেলে কৈছে এওঁলোক ঈশ্বৰ ৰাজ্যলৈ নাযাব, সকলোৱে জ্বলি থকা জুই নৰকত অগ্নিকুণ্ডত পেলাব। আমেন, হালেলুয়া।